আজি আমি ইয়াতে একত্ৰিত হৈছোঁ ছাত্ৰ কি গুঞ্জ বুলি এটা প্ৰগ্ৰামত। গোটেই অসমতে গোটেই ভাৰতবৰ্ষতে প্ৰতিখন ডিষ্ট্ৰিক্টত আমি এই প্ৰগ্ৰাম কৰি আছোঁ। বিশেষকৈ দেশত আজি শিক্ষা ব্যৱস্থাৰ যিটো অৱনতি ঘটিছে, আজি আমাৰ কাৰণে অত্যন্ত দুখৰ বিষয় যে ছাত্ৰ ছাত্ৰী যিসকলে পঢ়া শুনা কৰাত ব্যস্ত থাকিব লাগে, নিজৰ কেৰিয়াৰ কৰাত ব্যস্ত থাকিব লাগে, সেই ছাত্ৰ ছাত্ৰী যন্তৰ মন্তৰত বহি ভোক হৰতাল কৰিব লগা পৰিস্থিতি উপনীত হৈছোঁ আমি। গতিকে এই পৰিস্থিতিত আমি একত্ৰিত হৈছোঁ। আমি ৰাইজকো আহ্বান জনাইছোঁ, যিবিলাক প্ৰব্লেম আছে শিক্ষা ব্যৱস্থাত সেইবিলাক যাতে আমি একেলগে মিলি ছল্ভ কৰিব পাৰোঁ, আমি এটা তীব্ৰতৰ আন্দোলন কৰিব পাৰোঁ। কিছুমান বিষয় তুলি ধৰিবলগীয়া, বিশেষকৈ যোৱা 10 বছৰত মোটামুটি 90 মান আমাৰ পৰীক্ষা বাতিল হ'ল পেপাৰ লিকছৰ কাৰণে। তো এইটো এটা অসহ্যকৰ কথা। এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেণ্টৰ জীৱন আজি ধ্বংস হৈ আছে। 17জন ষ্টুডেণ্টে ছুইচাইড কৰিছে নিজৰ যিটো পৰীক্ষাত মানে আকৌ এবাৰ বহিব লাগিব বুলি এটা টেনশ্যন বা তেনেকুৱা এটা মানসিক ভাৰসাম্য হেৰুৱাই পেলাই। তেনেকুৱা বিভিন্ন ঠাইত দেখা গৈছে পিতৃ মাতৃৰো অৱস্থা খুব বেয়া হৈ আছে, বহুতৰ অৱস্থা বেয়া হৈ আছে। ইয়াতে কিছুমান কথা দাঙি ধৰিবলগীয়া যে আমাৰ অসমৰ কথা যদি আমি ধৰোঁ, অসমতো হাজাৰ হাজাৰ শিক্ষকৰ যিটো পোষ্ট আছে সেই পোষ্টবিলাক খালী হৈ আছে। এফালে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঢাক ঢোল বজাইছে যে নিবনুৱাৰ সমস্যা সমাধান কৰিব, আৰু আনফালে শিক্ষয়িত্ৰীৰ যিটো পোষ্ট আছে সেই পোষ্টবিলাক তেখেতে পূৰণ কৰা নাই। গতিকে এইটো এটা দুৰ্ভাগ্যজনক কথা। যিটো আমাৰ নেশ্যনেল বাজেট আছে, নেশ্যনেল বাজেট আগতে 4.7% আছিলে, যিটো টোটেল বাজেটৰ শিক্ষাৰ কাৰণে ধাৰ্য কৰা আছিলে। আজি সেই ক্ষেত্ৰত দেখা গৈছে অকল 2.4%। গতিকে বিভিন্ন দিশত যদি দেখা যায় চৰকাৰে অকল মিছা কথা কৈ আছে, বিভিন্ন ধৰণৰ ভেক ভাওনা কৰি আছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ সকলে কেনেধৰণে খেলা কৰি আছে আমি সকলোৱে গম পাওঁ। এই ক্ষেত্ৰত আমি কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ নেতৃত্বত ইতিমধ্যে ওলাই আহিছোঁ সকলোৱে, আৰু আমি আশা ৰাখিছোঁ যে আপোনালোকৰ জৰিয়তে সকলোকে আমি অৱগত কৰিব পাৰোঁ, যে এই আহ্বান জনাব পাৰোঁ যে আপোনালোকে এই আন্দোলনত যোগদান কৰক। কাৰণ আজিৰ এই আন্দোলন কোনো ৰাজনৈতিক আন্দোলন হৈ থকা নাই। সকলো জাতি ধৰ্ম বৰ্ণ সকলোৰে ঘৰত ছাত্ৰ ছাত্ৰী আছে, ল'ৰা ছোৱালী আছে, সকলোৰে জীৱনৰ ওপৰত খেলা হৈ আছে। গতিকে আমি সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে মাতিব লাগিব। আজি আমাৰ প্ৰধানমন্ত্ৰী হওক, মুখ্যমন্ত্ৰী হওক, একেবাৰে নিমাতী কইনাৰ নিচিনা বহি আছে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে মিলি একেলগে ৰাজপথত ওলাই অহাৰ সময় আহিছে বুলি আমি আহ্বান জনাইছোঁ। বেচিকেলি এইখিনিয়ে আমাৰ যিখিনি শিক্ষা ব্যৱস্থা যিটো একাউণ্টেবিলিটি নোহোৱা হৈছে। ইমান যে পেপাৰ লিকছ হ'ল, কোনো CBI তদন্ত হ'ল যদিও ক'ত কি হৈ আছে কোনেও গম নাপালে, আমি গম নাপালোঁ। NEP আমাৰ 2020 চনত NEP লাগু হ'ল, কিন্তু NEP ক'ৰ পৰা আহিলে, কাৰ লগত ডিছকাশ্যন কৰি কেনেদৰে কি ভিত্তিত NEPৰ যিবিলাক চেঞ্জ আছে সেইবিলাক আনিলে কোনেও গম নাপালে। বেচিকেলি আমাৰ একাউণ্টেবিলিটি নাই, ট্ৰেন্সপাৰেঞ্চি নাই, আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ এইবিলাক আমাৰ দাবী। আৰু মুঠৰ ওপৰত দাবী হ'ল যে ধৰ্মেন্দ্ৰ ডাঙৰীয়া যে আছে আমাৰ শিক্ষামন্ত্ৰী, তেখেতে পদত্যাগ কৰিব লাগে। আমি এজন শিক্ষিত খুব ভাল মানুহ এজন শিক্ষামন্ত্ৰী হিচাপে আমাক লাগে। আমাৰ 40 দিনীয়া প্ৰগ্ৰাম আছে, ইয়াৰ পিছতো নিশ্চয় চলি থাকিব। আৰু এইটো একচুৱেলি দিনৰ লগত আমি জড়িত কৰিব নোৱাৰোঁ, এয়া এটা চলি থকা এটা আন্দোলন হ'ব। আমাৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে ছাত্ৰ কি গুঞ্জ মানে ছাত্ৰৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যিটো আমাৰ পদক্ষেপ ল'ব লাগে এইবিলাক আমি লৈ থাকিম। ধনৰ অভাৱত পলিষ্টাৰ ব্যৱহাৰ কৰা হৈছে, ধনৰ অভাৱত এতিয়া কণীটোও বন্ধ কৰিব, বিভিন্ন ক্ষেত্ৰত দেখা গৈছে। কিন্তু আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমি বিশ্বগুৰু হ'ম। তেখেতসকলে একেলগে বহি আগত কথা পাতি ল'ব লাগে যে আমি বিশ্বগুৰু হ'ম নে আমি শিক্ষাৰ ক্ষেত্ৰত আৰু লাহে লাহে তললৈ যাম। সেইকাৰণে মোৰ মনত হয় যে এইটো চৰকাৰ অকল কথা চহকী চৰকাৰ, তেখেতসকলৰ কোনো ধৰণৰ প্লেনিং নাই, কোনো ধৰণৰ মানে সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে কোনো চিন্তা চৰ্চা নাই। গতিকে তেখেতৰ বিষয়ে কি ক'ম, তেখেতে 1 বছৰ আগতে ৰাজ্যসভাত কৈছিলে, পবিত্ৰ সদনত কৈছিলে যে কোনো ধৰণৰ পেপাৰ লিক হোৱা নাই বুলি। তো তেনেকুৱা মানুহৰ পৰা আমি আৰু বাকী কেনেধৰণৰ কথা এক্সপেক্ট কৰিম। গতিকে বেছি আৰু নকওঁ এই বিষয়ে। অকল সেই ক্ষেত্ৰতে নহয়, মই শিক্ষাৰ ক্ষেত্ৰত মই যিহেতু নতুনকৈ বিধায়ক হৈছোঁ ওপৰৱালাৰ ইচ্ছাত, আমাৰ ৰাইজৰ সমৰ্থনত, গতিকে মই শিক্ষাৰ ক্ষেত্ৰত এটা আগভাগ লোৱাৰ চেষ্টা কৰি আছোঁ। আৰু যিখিনি সমস্যা মই দেখিলোঁ আমাৰ নিজৰ জিলাখনতে যদি মই কওঁ, আৰু এইখিনি কৈছোঁ মোৰ জিলাৰ বিষয়ে নহয়, এইখিনি মই জানো যে সকলোতে সমস্যাখিনি মোটামুটি একেই হ'ব। আমাৰ 1 লাখতকৈ ওপৰত ষ্টুডেণ্টছ আছে যিসকলে গভৰ্ণমেণ্ট স্কুলত পঢ়ে, কিন্তু গভৰ্ণমেণ্ট স্কুলৰ যিটো পৰিস্থিতি আজিৰ দিনত, প্ৰতিটো ঘণ্টাত এখনকৈ গভৰ্ণমেণ্ট স্কুল আপোনাৰ বন্ধ হৈ আছে।
অসমতে কিমানখন গভৰ্ণমেণ্ট স্কুল বন্ধ হৈছে আপোনালোকে জানে, গোটেই ভাৰতবৰ্ষতে একে পৰিস্থিতি হৈ আছে। গতিকে গভৰ্ণমেণ্ট স্কুল যেতিয়া বন্ধ হৈ আছে তেতিয়াহ'লে শিক্ষা ব্যৱস্থা, এই দুখীয়া মানুহখিনি শিক্ষা ব্যৱস্থা কি হ'ব, এইটো কোনেও ভাবি চোৱা নাই বা চৰকাৰৰ এইখিনিত কোনো একাউণ্টেবিলিটি নাই। ঠিক সেইদৰে আপোনাৰ যদি কলেজীয়া শিক্ষাৰ ক্ষেত্ৰতো যদি দেখে, কলেজীয়া শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ যিটো নাম্বাৰ অফ ছিটছ বহুত কম হৈ আছে, সেইখিনি নাম্বাৰ অফ ছিটছ বঢ়োৱাৰ কাৰণে যদিও আমি চেষ্টা কৰি আছোঁ, কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি সেই দ্ৰুতগতিত যদি আমি বনাব নোৱাৰোঁ তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰোঁ। PM ঊষা বা হওক বা আমাৰ যিটো ষ্টেট ফাণ্ড হওক, সেই ফাণ্ড আগতকৈ বহুত কমাই দিয়া হৈছে, মই ইতিমধ্যে কৈছোঁ। গতিকে এইবিলাক বহু সমস্যা আছে, ক'বলৈ গ'লে আমাৰ আধা ঘণ্টা 1 ঘণ্টা সময় লাগিব। গতিকে যিবিলাক আছে সকলোৱে আজিকালি গুগলত চালেও পাব বা বিভিন্ন আমাৰ চৰকাৰী যিবিলাক তথ্য আছে সেইবিলাকত চাব। নিশ্চয় এইবাৰ বহু কুৱেশ্যন আমাৰ শিক্ষাৰ ক্ষেত্ৰত হৈছে এছেম্বলিত, তাৰবিলাক যিবিলাক ৰিজাল্ট আহিব সেইখিনিও পাব। মুঠৰ ওপৰত শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ কোনো ধৰণৰ চিন্তাধাৰা নাই, আৰু সেইকাৰণে আমি যে লাহে লাহে আমাৰ নিবনুৱা সমস্যা বৃদ্ধি পাইছে, ড্ৰপ আউটছৰ সংখ্যা বাঢ়িছে, আমাৰ সমাজত ড্ৰাগছৰ সমস্যা বাঢ়িছে, আমাৰ ক্ৰাইম ৰেট বাঢ়িছে, সকলোবিলাক সমস্যা লাহে লাহে দিনে দিনে বাঢ়িহে গৈছে আৰু নকমে, যেতিয়ালৈ শিক্ষা ব্যৱস্থা আমি উন্নতিকৰণ নকৰোঁ।